খুব ভাল লাগিছে এটা খুব ধুনীয়া পৰিবেশ স্বচ্ছতাৰ কথা সকলোৱে কৈছে যেহেতু এটা স্বচ্ছতাৰ অভিযান আৰু মই ব্যক্তিগতভাৱে যেটো মই বিশ্বাস কৰো আজি মই ইয়াতে মঞ্চটো কৈছো যে প্ৰথমতে ঘৰখন সকলোৱে কয় হেলথ হাইজিনৰ কথা ঘৰখন পৰিষ্কাৰ কৰি ৰাখিব লাগে ওচৰ চুবুৰীয়া পৰিষ্কাৰ কৰি ৰাখিব লাগে মই অনুভৱ কৰো যে প্ৰথমতে নিজৰ মন মগজু পৰিষ্কাৰ কৰিব লাগিব নিজৰ মেন্টালিটি আমি সাফা কৰিব হৈছে আৰু আজিৰ তাৰিখত অত্যন্ত প্ৰয়োজনীয় এই কাৰণ আমি সকলো সামাজিক মাধ্যমত যথেষ্ট active আৰু আপোনালোকে নিজে এগৰাকী সাংবাদিক হিচাপে নিশ্চয় বুজি পায় যে সামাজিক মাধ্যমত কিমান আজিকালি টক্সিসিটি বাঢ়ি গ'ল নেগেটিভিটি বাঢ়ি গ'ল ঋণাত্মক কথা বাঢ়ি গ'ল আলোচনা বাঢ়ি গৈছে এই তাৰে মাজতে আছে আমাৰ সেইখিনি কথা আমাৰ স্বাস্থ্যৰ কাৰণে ভাল নহয় সেইবাবে আমি সকলোৱে কেনেকৈনো নিজকে ধনাত্মক কৰি ৰাখিব পাৰো কেনেকৈ নিজকে পজিটিভ কৰি ৰাখিব পাৰো তাৰে বিষয়ে আজি আমি আলোচনা কৰিছো আৰু যেতিয়া আমি আমাৰ মনটো ভালে থাকে আমি নিজে সুখী হৈ থাকো তেতিয়া আমি আনকো সুখ বিলাব পাৰো সেইখিনি আচলতে আজি মই ব্যক্তিগতভাৱে অনুভৱ কৰিছো আৰু কৈছো